নমস্কাৰ আপোনালোকে চাবলৈ পাইছে এইটো মোৰ টাটা এল্ট্ৰছ আৰু এইটো বেছ মডেল হয় গাড়ীটো মই মোটামুটি 2 ইয়াৰ্স অলমোস্ট হ'ব মই গাড়ীটো ড্ৰাইভ কৰি আছো তাত চাবলৈ পাইছে বহুত ড্যামেজ হৈছে গাড়ীটো বহুতে ড্যামেজ হৈছে আৰু মই যেটো মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্সটো আপোনালোকক কম সুন্দৰ গাড়ীটো বহুতে কমফৰ্টেবল গাড়ী হয় আৰু আপোনালোকে যিমান জেনেকা কন্ডিশনত এই গাড়ীটো ড্ৰাইভ কৰিব পাৰে চাবলৈ পাইছে কিমান ধুনিয়া কন্ডিশনত আছে এতিয়াও মানে ইঞ্জিন কন্ডিশনটো বহুতে পাৰফেক্ট হয় আৰু আপোনালোকে গম পায় এই টাটা এল্ট্ৰছ গাড়ীখন বহুত হেন্ডি আৰু কম্পেক্ট হয় গাড়ীটো যিকোনো সৰু সুৰা ঠাইত মানে আপোনাৰ ৰেগুলাৰ ইউজৰ কাৰণে এই গাড়ীটো বেষ্ট মোৰ মতে আৰু মই পাৰ্সোনাল এক্সপেৰিয়েন্সত মই কৈ আছো মানে মাইলেজটো অলপ বেয়া সকলোৱে গম পায় মাইলেজটো বহুতে বেয়া মোটামুটি এভাৰেজত মই 12 মান পাই আছো এভাৰেজ আপোনাৰ 12 দি আছে ইমান ভাল নহয় মাইলেজটো বাকি আপোনাৰ বাম্পাৰ অলপ মানে গ্ৰাউন্ড ক্লিয়াৰেন্সটো বহুত কম চাবলৈ পাইছে গ্ৰাউন্ড ক্লিয়াৰেন্স বহুত কম তো এই বৰখনৰ মাজত মই আজি গাড়ীটো ৰখাই থৈছো কাৰণ এইটোৱে গাড়ীটো বহুত দিন ধৰি ওয়াশ কৰা হোৱা নাই এটো অটো ওয়াশ মোডত আছে বৰ্তমান এটো অটো ওয়াশ হৈ আছে মানে বৰখনত ৰখাই থৈছো অলপ পিছত বৰখনটো কমাৰ পিছত মই অলপ শ্যাম্পু লগাই পেলে গাড়ীটো ওয়াশ কৰি দিম আৰু এটা ড্যামেজ হৈছে চাবলৈ পাইছে এটো ব্যাকলাইটটো ভাঙছে ব্যাকলাইটটো বহুত দিন আগতে ইয়াতে এটা মানে ব্যাক কৰাতে ট্ৰাকৰ লগত এটা অলপ ৰখাই থোৱা আছিল তো ব্যাকলাইটটো টাচ হৈ কেনে ভাঙি গেল আৰু আছে হেডলাইটটো ভাঙছে কিবা কিবি কাম আছে গাড়ীটো মোটামুটি ধৰকচোন এইটো মাহৰ ভিতৰত কমপ্লিট ঠিক কৰাই লম আৰু আপোনালোকে নেক্সট ভিডিওটো চাবলৈ পাৰিব গাড়ীটো একদম কন্ডিশন অলপ মডিফাই কৰিম তো এই কাৰণে ভিডিওটো মই পাৰ্সোনাল চোৱাৰ কাৰণে বনাই ৰাখিছো আৰু আপোনালোকে যদি ভিডিওটো ভাল পাইছে কিবা কমেন্টত জনাব মই কেনেকা কি ধৰণৰ মডিফিকেশন কৰিব পাৰো আৰু মোৰ এটো এক্সট্ৰা এটা ডিসপ্লে লগোৱা গৈছে যেহেতুকে এটো বেছ মডেল হয় তো এক্সট্ৰা এটা মই ডিসপ্লে ইয়াতে এড কৰিছো চাবলৈ পাইছে মই অন কৰি আছো মোৰ এক্সট্ৰা এটা ডিসপ্লে আছে ইয়াতে এক্সট্ৰা ডিসপ্লেটো লগোৱা আছে আপোনালোকে বেক যেটো প্ৰফাইল আছে মোৰ মানে বেষ্ট পাৰ্ট হয় এটো বেক প্ৰফাইলটো চাবলৈ পাইছে কি ধুনিয়া লাগিছে বেক প্ৰফাইলটো মানে এটো কাৰণে মোৰ মানে বহুত চাৰ্মিং হয় গাড়ীটো বহুত ভাল লাগে বেষ্ট একদম মোৰ কাৰণে আৰু মই সদায় মানে ৰাফ ইউজ কৰি থাকো গাড়ীটো সদায় চলাই থাকো মাইলেজ কিন্তু বহুত বেয়া দে আৰু আপোনালোকে যে টাটা এল্ট্ৰছ বৰ্তমান মানে জিএসটি ডাউন হোৱাৰ পিছত আমাৰ টাটা কাৰ্ছত বহুত অফাৰ দিয়া হৈছে আৰু কোনোবাই যদি লম বুলি ভাবিছে টাটা কাৰ্ছ তো বৰ্তমান ল'ব পাৰে বহুত ডিসকাউন্টত পাই আছে গাড়ীটো টাটা এল্ট্ৰছত ভাল অফাৰ আছে আপোনালোকে আপোনাৰ নিয়াৰেষ্ট টাটা শ্বৰুমত যাই পেলে আপোনালোকে ইনকুৱাৰি কৰিব কেনেকে ধৰণৰ কি অফাৰছ চলি আছে আৰু মই আপোনালোকক মোৰ গাড়ীটোৰ মাইলেজ কিমান এভাৰেজত দি আছে দেখাই আছো এভাৰেজটো চাবলৈ পাৰিব মই এতিয়া দেখাই আছো মাইলেজটো এভাৰেজ কিমান মাৰি আছে আপোনালোকে চাবলৈ পাৰিব মিটাৰটো অন কৰাৰ লগে লগে চাব ইয়াতে মোৰ এভাৰেজ মাইলেজ মই কিমান পাই আছো চাবলৈ পাৰিব ইয়াতে 1 সেকেন্ড এতে ভিতৰত আপোনাৰ বহুত স্পেস আছে গাড়ীটো দেখাই আছো ভিতৰত বহি বহুতে কমফৰ্টেবল হয় এভাৰেজ মাইলেজটো চাবলৈ হলে অলপ স্টাৰ্ট কৰিব লাগিব গাড়ীটো
চাবলৈ পাৰিছে 12.6 তো এভাৰেজ মিনিমাম 12 লৈকে থাকে আৰু সিটিত মোটামুটি 11 লৈকে আহি যায় মাইলেজ তো আপোনালোকে যদি ল'ম বুলি ভাবিছে অলপ মানে চিন্তা ধাৰা কৰি ল'ব আপোনাৰ কেনেহেন ধৰণৰ ইউজ ৰেগুলাৰ ৰাফ ইউজ হ'লে আপুনি বেলেগ গাড়ী চুজ কৰিব পাৰে কিন্তু এইটো মাইলেজ বহুত বেয়া তো আপোনালোকে সেইটো অলপ মন কৰিব টাটা এল্ট্ৰছ বৰ্তমান যেটো লেটেষ্ট মডেল আছে মেবি হেতুত অলপ এটো মাইলেজৰ অলপ ইমপ্ৰুভ কৰিছে মই শুনা মতে তো আপোনালোকে এটো নিশ্চয় আপোনালোকৰ নিয়াৰেষ্ট শ্বৰুমত যাই পেলে অলপ ইনকুৱাৰি বিলাক কৰি ল'ব আৰু মোৰ এটো ডিসপ্লেটো এক্সট্ৰা লগোৱা গৈছে 4000 মান লৈছে এটো মোৰ এক্সট্ৰা ডিসপ্লে লগোৱা বহুত ভাল কাম কৰে আৰু তো আজিৰ ভিডিওটো মই এখিনিয়ে মই এটো গাড়ীটোৰ পাৰ্সোনাল মানে এটা অপিনিয়ন দিলো আপোনালোকৰ বাবে তো হৰুৰা বহুত কাম ওলাইছে মই হেবিলাক নেক্সট ভিডিওত চাবলৈ পাৰিব কি কি ইমপ্ৰুভমেন্ট হল মই এটো নেক্সট ভিডিওত নিশ্চয় দেখাম তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব নেক্সট ভিডিওটো চাবলৈ কাৰণে ধন্যবাদ